প্ৰকৃত জুবিন অনুৰাগী কোনসকল? আমি প্ৰথমে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বক্তব্য শুনি লওঁ আহক। আমি জুবিনৰ প্ৰকৃত অনুৰাগী নেদেখি ৰাজনীতি কৰা মানুহক দেখিছিলো। আজি জুবিনৰ প্ৰকৃত অনুৰাগী সকল ওলাই আহিছে। হয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে প্ৰকৃত জুবিন অনুৰাগীয়ে আজি ৰাজপথলৈ ওলাই আহিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি। আগতে যিসমূহ জুবিন অনুৰাগীয়ে প্ৰতিবাদ কৰি আছিলে তেওঁলোক প্ৰকৃত জুবিন অনুৰাগী নহয়, তেওঁলোকে ৰাজনীতি কৰি আছে। আৰু তাৰ পিছত আপোনালোকে শুনক, সেই সমদলত জয়ন্ত মল্ল বৰুৱাৰ সমদলত এগৰাকী জুবিন অনুৰাগীয়ে মাথাত বিজেপি পতাকা লৈ কি কৈছে, তেওঁ কেনেকৈ জুবিন অনুৰাগী হ'ল আপোনালোকে বিশ্লেষণ কৰক। আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়? কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙক আহিছোঁ। হয়, আপোনালোকে শুনিলে, এইজন জয়ন্ত মল্ল বৰুৱাই কোৱা জুবিন অনুৰাগী। তেওঁ বুজি পাইছে, তেওঁ ওলাই আহিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি। আৰু কি ক'লে আকৌ শুনাই লৈছো, আপোনালোকে শুনক। আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়? কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙক আহিছোঁ। ভাবক, এই বিজেপি চৰকাৰখনে কেনেকৈ পলিটিক্স কৰি আছে। আৰু সেইটো কাৰণে জুবিন গাৰ্গে কৈছিলে বিজেপি বটলা পাৰ্টি। বটলা পাৰ্টি এইটো কাৰণে কৈছিল, জুবিন গাৰ্গে প্ৰথমেই বুজি উঠিছিল যে বিজেপি কি অৱস্থাত গৈ তেখেতলোকে ৰাজনীতি কৰিব পাৰে। আজি জুবিন গাৰ্গৰ ন্যায় দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। আমি মানি লৈছো যে বিজেপিয়ে কেতিয়াও জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰে। আৰু সেইটো কাৰণে খুব নেতা মন্ত্ৰী বিজেপি দলৰ কৰ্মীসকলে আজি এনেকৈ ওলাই আহিছে।